নমস্কাৰ বন্ধুসকল, এইখন প্ৰাগ জ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় নতুনকৈ খুলিছে। মই সেইদিনা গৈ কিছুমান পিকচাৰ ক্লিক কৰিছোঁ, আপোনালোকে চাব পাৰে। আপোনালোকে এতিয়া নতুনকৈ যিসকল এডমিশ্যন ল'ব খুজিছে, কাৰণ এইখন অপেনিং হৈ গৈছে, এতিয়া আপোনালোকে এডমিশ্যন লোৱাৰ কাৰণে আপুনি কাউন্সিলিঙত দিব পাৰে, অপশ্যন আছে। ইয়াতে একাডেমিক বিল্ডিংটো হৈ গৈছে, কেণ্টিন হয় এইটো, আৰু কেণ্টিনখন ভালে আছে, আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্ট কিছুমান ৰেডি হৈ আছে, অকল কিছুমান হৈছে। এইটো প্ৰিন্সিপাল অফিচ হয়। প্ৰিন্সিপাল অফিচটো আছে আপোনাৰ 5th ফ্ল'ৰত, আৰু বাকীখিনি হৈ গৈছে। গাৰ্লছ হোষ্টেলটো কমপ্লিট হৈছে, সেইটো ভিডিঅ'ৰ শেষত আছে। বইজ হোষ্টেলটো এতিয়ালৈকে কমপ্লিট হোৱা নাই, সেইটো কমপ্লিট হ'বলৈ অলপ সময় লাগিব। কিন্তু ডিপাৰ্টমেণ্টকেইটা গোটেইকেইটা ক্লাছৰুম বা ডিপাৰ্টমেণ্ট যিবিলাক ডিপাৰ্টমেণ্ট আছে সেইবিলাক ৰেডি হৈছে, আৰু কেম্পাছটো বহুত ধুনীয়া হয়। পিছফালে এটা পুখুৰীৰ নিচিনা আছে, তাৰ পৰা ভিউটো বহুত ধুনীয়া লাগে, ভাল লাগে। আপোনালোকে গ'লে চাব পাৰিব ইয়াতে। আৰু এই কলেজখন আছে বিৰুবাৰী বুলি বিৰুবাৰী গুৱাহাটী GMC ওচৰতে, অলপ 3-4 কিলোমিটাৰ GMCৰ পৰা 3-4 কিলোমিটাৰ দূৰত। আৰু বি বৰুৱা মেডিকেল কলেজ, মানে কেঞ্চাৰ হস্পিটেল বুলি ক'ব লাগে, বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ ওচৰতে আছে। তাৰে ওচৰতে আছে এইখন বিল্ডিঙৰ ষ্ট্ৰাকচাৰবোৰ। এইটো হ'ল একাডেমিক বিল্ডিং। ইয়াতে গোটেইখিনি ৰেডি হৈছে প্ৰায়, কালাৰ চালাৰ দি একে মানে বহুত ধুনীয়াকৈ, মানে কেম্পাছটো বহুত ধুনীয়া বনাই আছে। আৰু এতিয়া উইথিন 6 মান্থত গোটেইখিনি ক্লিয়াৰ হৈ যাব। আৰু ইয়াতে ক'ত কি আছে তাতে ডিৰেকশ্যনবিলাক দিয়া আছে, আপোনালোকে চাব পাৰে। হস্পিটেল ব্লক, টাইম ব্লক, কেণ্টিন বহুতখিনিয়ে আছে ইয়াতে। এইটো গাৰ্লছ হোষ্টেলটো হয়, এইটো কমপ্লিট হৈছে, ইয়াতে থাকিব পাৰিব, চাব পাৰে গোটেইখিনি। Thank you for watching.